আমি একচুৱেলি চাওক যোৱা বছৰ মই ক'লোৱে আমি 12টা গোল্ড মেডেল পাইছিলোঁ বোধ হয় 14টা আই ফৰগেট দ্য নম্বৰ যোৱাবেলিতকৈ এক্সপেক্ট কৰিছোঁ বেছি কাৰণ এইবাৰ আমাৰ কিছুমান টপ প্লেয়াৰ্ছো পাৰ্টিচিপেট কৰিছে অংকুশিতায়ো এইবাৰ বক্সিং খেলিব শিৱ থাপায়ো খেলিব আমলানেও দৌৰিব চ' আমি এক্সপেক্ট কৰিছোঁ যোৱা বছৰতকৈ আমাৰ পাৰফৰ্মেঞ্চটো বহুত ভাল হ'ব কিন্তু মই আকৌ কৈ আছোঁ এইটো নহয় যে তেওঁলোকে যদি মেডেল আনিব নোৱাৰে সিমানখিনি যে আমি তেওঁলোকক বেয়া পাম সেনেকুৱা নহয় গাঁৱৰ ল'ৰা ছোৱালী আহিছে খেল মহল ইতিমধ্যে চলি আছে তেওঁলোকে পাৰফৰ্মেঞ্চটো ভাল কৰক তেওঁলোকৰ নিজৰ যোনখিনি কনফিডেঞ্চ আছে খেলৰ ওপৰত সেইটো অকণমান বাঢ়ি যাওক দেট উইল বি আৱাৰ বিগেষ্ট অৱশ্যে আমি এক্সপেক্ট কৰোঁ যে তেওঁলোকে যোৱা বছৰ যোনখিনি মেডেলছ পাইছে তাতকৈ আমি বেছি পাম ট্ৰায়াথলনৰ গ'ল কাৰণ এইটো আকৌ খুব এটা ষ্টেমিনাৰ দৰকাৰ পৰে আৰু এইটো হাই অল্টিচিউডত যিহেতু মেটচখিনি হ'ব তেওঁলোক গ'ল লাহে লাহে বাকী টিমখিনি যাব গ্ৰেজুৱেলি যাব কিন্তু আমাৰ কথাটো হ'ল যে যাওক তেওঁলোক কিন্তু যোৱাৰ আগতে যিমানখিনি আমি তেওঁলোকক স্কিলছখিনি আমি আৰু থ্ৰু আৱাৰ কোচিং আমি মানে দিব পাৰোঁ সেইখিনি আমি দিয়াম গম পাইছে ইতিমধ্যে মালয়েছিয়াৰ পৰা লন বলছৰ কাৰণে কোচ এজন আহিছে মই ভাবোঁ কিছু হ'লেও আমাৰ ইম্প্ৰুভমেণ্ট হ'ব আজি নহ'লে দুবছৰ পিছত হ'ব লাহে লাহে আমাৰ প্ৰক্ৰিয়াটোতো পটককৈ আমি চেম্পিয়নছ বনাব নোৱাৰোঁ ন সময় এটা লাগে তো মই ভাবোঁ আৰু 2-3 বছৰমান পিছত আমি সঁচাই এটা ডাঙৰ এটা স্পৰ্টিং আমি ষ্টেট হিচাপে আমাক গণ্য কৰিব হয় আমি ইতিমধ্যে আজি বোধহয় গম পায় আপোনালোকে গম পায় নে নাপায় নাজানো যে জাপানৰ এটা টীম এটা আহিছে ইতিমধ্যে তেওঁলোকে আমাৰ গোটেই ফেচিলিটিছখিনি তেওঁলোকে চাই আছে এইটো এটা বৰ ইণ্টাৰেষ্টিং কনচেপ্ট আগতে কেতিয়াও হোৱা নাছিলে জাইকাৰ অধীনত যোনটো জাইকা প্ৰজেক্ট আপোনালোকে পানীৰ কথা আৰু কিবা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা গম পায় জাইকাৰ অধীনত আমি জাপানৰ পৰা 14জন কোচ আমি বিচাৰিছোঁ বিভিন্ন ডিচিপ্লিনৰ কাৰণে তাৰ ভিতৰত ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছে ৰেকমেণ্ড কৰিছে জাপানীজ গভৰ্ণমেণ্টক যে আপোনালোকে 14জন অসমক দিয়ক আৰু সেই 14ত মানে আমাৰ টেবল টেনিছো আছে বক্সিঙো আছে ঢেৰ কিবা কিবি স্পৰ্ট আছে ডিচিপ্লিনছ আছে তেওঁলোকে ফ্ৰী আহিব ইয়ালৈ আমাক ফ্ৰী ছাৰ্ভিচেছ তেওঁলোকে ৰেণ্ডাৰ কৰিব 2 বছৰৰ কাৰণে সেই বস্তুটো আমাৰ লাষ্ট এতিয়া ষ্টেজত আছে আজি 1জন দিয়ে বা 6জন দিয়ে বা 7জন দিয়ে সেই এক্সেক্টলি আমি গম নাপাওঁ কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 14জন যোনখিনি আমি ৰিকুৱেষ্ট কৰিছিলোঁ সেইখিনি কিন্তু তেওঁলোকে গভৰ্ণমেণ্ট অফ জাপানক তেওঁলোকে প্ৰেছাৰাইজ কৰিছে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ চাবলৈ আহিছে তেওঁলোক খুব ভাল পাইছে আমাৰ ষ্টেডিয়ামৰ এইখিনি এৰেঞ্জমেণ্টছখিনি চাই পেলাই হোপফুলি সেইখিনি যদি হয় তেতিয়া এপ্ৰিল মাহৰ পৰা আমি কোচিং পাম আমাৰ যোনটো বেছিক প্ৰব্লেমছ হৈ আছে আমাৰ কণ্ট্ৰেকচুৱেল কোচেছ হৈ আছে তেওঁলোকৰ আমি দৰমহা ৰেগুলাৰলি দিবলৈ মাজে মাজে আমাৰ দিগদাৰ হয় এইখিনি যদি আমি ফৰেন কোচেছ আমি 14জন যদি একেলগে কণ্টিনিউৱাছলি আমি 2 বছৰৰ কাৰণে পাওঁ তাৰপৰা ছিষ্টেমটো হ'ল যে এই 2 বছৰ শেষ হোৱাৰ পিছত উই কেন আস্ক ফৰ 14 মোৰ সেইটো যদি আমি কৰি ল'ব পাৰোঁ এটা ছিষ্টেমত তেতিয়া মই ভাবোঁ এই বস্তুখিনি আমাৰ আৰু আগবাঢ়ি যাব গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com